আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্যনটো হ'ব হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় ভাৰতৰ সংবিধানৰ ফাদাৰ কোন বুলি কোৱা হয় প্ৰশ্নটোত সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয় নেক্সট কুৱেশ্যন When did India become a republic? ভাৰত কেতিয়া গণৰাজ্য হৈছিল ভাৰত কেতিয়া গণৰাজ্য হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 26 জানুৱাৰী 1950 26 জানুৱাৰী 1950 চনত নেক্সট কুৱেশ্যন প্লেনিং কমিশ্যন ৱাজ ৰিপ্লেচড বাই প্লেনিং কমিশ্যন কিহেৰে প্ৰতিস্থাপন কৰা হৈছিল প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰি কোনটো আয়োগ গঠন কৰা হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ নীতি আয়োগ প্লেনিং কমিশ্যনৰ ঠাইত গঠন কৰা হয় বা ৰিপ্লেচ কৰা হয় নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম পূৰ্ণকালীন মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ফুল টাইম চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ পূৰ্ণকালীন মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ সুকুমাৰ সেন আছিল ভাৰতৰ প্ৰথমগৰাকী ফুল টাইম চিফ ইলেকশ্যন কমিশ্যনাৰ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া হৈছিল When was the first amendment of the Indian Constitution made ভাৰতীয় সংবিধানৰ প্ৰথম ফাৰ্ষ্ট সংশোধনী কেতিয়া হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1951 চনত 1951 চনত প্ৰথমবাৰ ভাৰতৰ সংবিধানখন সংশোধন কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া বাই এৰিয়া ক্ষেত্ৰফল অনুসাৰে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনটো মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সৰ্ববৃহৎ ৰাজ্য কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাজস্থান মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল ৰাজস্থান আৰু সৰু ৰাজ্য যদি সোধে তেতিয়াহ'লে হ'ব গোৱা মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্য হ'ল গোৱা নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া ভাৰতৰ মিছাইল মেন বুলি কাক কোৱা হয় মিছাইল মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি APJ আব্দুল কালাম APJ আব্দুল কালামক ভাৰতৰ মিছাইল মেন অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যন When was the Quit India Movement launched Quit India Movement কেতিয়া আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1942 1942 চনত ভাৰত ত্যাগ আন্দোলন অৰ্থাৎ কুৱাইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ ফাণ্ডামেণ্টেল ডিউটিজ কোন সংশোধনীত সংযোজন কৰা হৈছিল ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড বাই হুইচ এমেণ্ডমেণ্ট কোনটো সংশোধনীত ফাণ্ডামেণ্টেল ডিউটিজ অৰ্থাৎ মৌলিক কৰ্তব্যখিনি ভাৰতীয় সংবিধানত সংযোগ কৰা হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 42 এমেণ্ডমেণ্ট 42তম সংবিধান সংশোধনীৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিজ ভাৰতীয় সংবিধানত সংযোগ কৰা হয় নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ ফাৰ্ষ্ট ৰাষ্ট্ৰপতি কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰেচিডেণ্ট পণ্ডিত জৱাহৰলাল নেহেৰু আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ জাষ্টিচ অফ এ হাইকোৰ্ট ইন ইণ্ডিয়া ভাৰতৰ যিকোনো এখন হাইকোৰ্টৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ লীলা শেঠ আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ নেক্সট কুৱেশ্যন
হু ফাউণ্ডেড দ্য মৌৰ্য এম্পায়াৰ? মৌৰ্য সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? মৌৰ্য সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোন দেশৰ পৰা অনুপ্ৰাণিত? The preamble of the Indian Constitution is inspired by which country? ভাৰতীয় সংবিধানৰ যি প্ৰস্তাৱনা আছে আৰু এই প্ৰস্তাৱনা কোনখন দেশৰ পৰা অনুপ্ৰাণিত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ফ্ৰান্স। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য চেয়াৰমেন অফ দি ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতৰ সংবিধান খচৰা সমিতিৰ সভাপতি কোন আছিল? ভাৰতীয় সংবিধানখন ৰচনা কৰা খচৰা কমিটিৰ সভাপতি কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল ভাৰতীয় সংবিধান ৰচনা কৰা খচৰা সমিতিৰ সভাপতি। নেক্সট কুৱেশ্যন, হু গেভ দ্য শ্লোগান গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম? গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম বুলি কোনে কৈছিল? অৰ্থাৎ এই বাণীষাৰ কোনে দিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বসুৱে কৈছিল গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকেল ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ? কোন অনুচ্ছেদত মৌলিক অধিকাৰৰ কথা আছে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ অনুচ্ছেদ 12ৰ পৰা 35। অনুচ্ছেদ নং 12ৰ পৰা 35ৰ ভিতৰত ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান কাউন্সিল এক্ট পাছড? ইণ্ডিয়ান কাউন্সিল এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল? ইণ্ডিয়ান কাউন্সিল এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1861। 1861 চনত ইণ্ডিয়ান কাউন্সিল এক্ট প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ইন্ট্ৰডিউচড দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন বেংগল? বংগত পাৰ্মানেণ্ট ছেটেলমেণ্ট কোনে প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছে বংগত পাৰ্মানেণ্ট ছেটেলমেণ্ট প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ৰেড ফৰ্ট ইজ লোকেটেড ইন হুইচ চিটি? ৰেড ফৰ্ট কোন চহৰত অৱস্থিত? ৰেড ফৰ্ট অৰ্থাৎ লালকিল্লা ক'ত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি দিল্লী। দিল্লীত লালকিল্লা অৱস্থিত। নেক্সট কুৱেশ্যন, হু ডিছকভাৰ্ড ইণ্ডিয়াছ চি ৰুট? ভাৰতলৈ সমুদ্ৰ পথ কোনে আৱিষ্কাৰ কৰিছিল? অৰ্থাৎ ভাৰতলৈ অহা সমুদ্ৰ পথ কোনে আৱিষ্কাৰ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভাস্কো ডি গামা। ভাস্কো ডি গামাই ভাৰতলৈ অহা সমুদ্ৰ পথ আৱিষ্কাৰ কৰিছিল। তেখেত কিমান চনত ভাৰতত আহি উপস্থিত হৈছিল? ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট বেটেল অফ পানিপট ৱাজ ফৰ্ট ইন? প্ৰথম পানিপটৰ যুদ্ধ কেতিয়া হৈছিল? পানিপটৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1526 চনত। 1526 চনত পানিপটৰ প্ৰথম যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, আৰ্টিকেল 370 ইজ ৰিলেটেড টু? অনুচ্ছেদ 370 কিহৰ সৈতে জড়িত? অনুচ্ছেদ নং 370 কিহৰ সৈতে জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি জম্মু এণ্ড কাশ্মীৰ। অনুচ্ছেদ 370 জম্মু এণ্ড কাশ্মীৰৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ইছৰ' হেডকোৱাৰ্টাৰ ইজ এট? ইছৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইছৰৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বেংগালুৰু। বেংগালুৰুত ইছৰৰ হেডকোৱাৰ্টাৰ অৱস্থিত। ইছৰৰ সম্পূৰ্ণ ৰূপটো কি যদি সোধে তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব ইণ্ডিয়ান স্পেচ ৰিচৰ্চ অৰ্গেনাইজেশ্যন। ইছৰৰ সম্পূৰ্ণ ৰূপটো হ'ব ইণ্ডিয়ান স্পেচ ৰিচৰ্চ অৰ্গেনাইজেশ্যন আৰু ইয়াৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যন, লাৰ্জেষ্ট অচিয়ান ইন দ্য ৱৰ্ল্ড?
বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ কোনটো? বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি পেচিফিক। পেচিফিক অৰ্থাৎ প্ৰশান্ত মহাসাগৰ হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। ইয়াৰ উপৰিও যদি সোধে মহাসাগৰ কেইখন আছে তেতিয়াহ'লে ইয়াৰ এনসাৰটো হৈ যাব 5খন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ইন স্পেচ? মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কোন? স্পেচলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ কল্পনা চাওলা। কল্পনা চাওলা আছিল ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা যি মহাকাশলৈ গৈছিল। এতিয়ালৈকে আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 25 ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনসাৰ আলোচনা কৰিলোঁ। কুৱেশ্যনখিনি যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হ'ব, ভাৰতীয় সংবিধানত বৰ্তমান সৰ্বাধিক ধাৰা কিমানটা আছে? হাউ মেনি আৰ্টিকেলছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা আৰ্টিকেল আছে বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো ৰেটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।